প্ৰিয়সকল, এজন সেৱকক শুভবাৰ্তা শুনোৱাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। তেওঁৱেই পৰিয়ালৰ আধাৰ আছিল। পত্নী আৰু সন্তান আৰু পৰিয়ালৰ ভৰণ পোষণ কৰিবলৈ তেওঁ পৰিশ্ৰম কৰিলেহে গোটেই পৰিয়ালৰ প্ৰয়োজনবোৰ পূৰণ হয়। প্ৰিয়সকল, তেওঁক জেলত বন্দী কৰা হ'ল। তেতিয়া তেওঁৰ পুতেকে তেওঁলৈ এখন পত্ৰ লিখিছিল, দেউতা, আপুনি যেতিয়া ঘৰত আছিল আমাক একো বস্তুৰেই অভাৱ অনুভৱ কৰিবলৈ নিদিলে। বিনা কাৰণত অন্যায়ীভাৱে আপোনাক জেলত বন্দী কৰি থৈছে। মা আৰু মই বৰ ব্যাকুল হৈ পৰিছোঁ। আপুনি থাকোঁতে খেতি পথাৰত কাম কৰিছিল, বীজ ৰোপণ কৰিছিল, পৰিচৰ্যাও কৰিছিল, শুভবাৰ্তা প্ৰচাৰ কৰিছিল। কেতিয়াও আমি ভোকত থাকিব লগা নহ'ল। কিন্তু পিতৃ, মই খেতি কৰিবলৈ নাজানো, কেনেকৈ বীজ ৰোপণ কৰিম নাজানো, শস্য উৎপন্ন কৰিবলৈ নাজানো। দেউতা, কি কৰিম আমি একো বুজিবলৈ পৰা নাই। এইদৰে পুতেকে বাপেকলৈ পত্ৰ লিখিছিল। তেতিয়া জেলত বন্দী হৈ থকা বাপেকে তেওঁলৈ উত্তৰত এই বুলি এখন পত্ৰ লিখিলে, বোপা, ঈশ্বৰে অতি সোনকালে মোক মুক্ত কৰিব। মই ঘূৰি আহিম। তুমি সাহেৰে থাকা। মোৰ এটা কথা শুনা, তুমি আমাৰ পথাৰৰ ফালে নাযাবা। সেই পথাৰত তুমি খেতি কৰিবলৈ চেষ্টা নকৰিবা। কিয়নো ককাদেউতাই সদায় মোক কৈছিল, বোপা, আমাৰ খেতি পথাৰত সোণেৰে পৰিপূৰ্ণ বাচনবোৰ পোতা আছে। সেইবোৰ কোনোবা নহয় কোনোবা দিনা বাহিৰত ওলাই আহিব বুলি কৈছিল। সেইকাৰণে তুমি কিন্তু সেই পথাৰত খেতি কৰিবলৈ চেষ্টা নকৰিবা। এইবুলি বাপেকে পত্ৰ লিখিলে। 1 মাহ পাৰ হোৱাৰ পাছত পুতেকে আকৌ এখন পত্ৰ লিখিলে, দেউতা, কি হ'ল নাজানো, চৰকাৰী বিষয়াসকলে আমাৰ পথাৰলৈ আহিল আৰু পুলিচৰ মানুহবোৰো আহিছিল। আমাৰ 4 হেক্টৰ মাটি নাজানো কিয় তেওঁলোকে খান্দি আছে। গোটেইখন খান্দিলে, গোটেই পথাৰখন খান্দিলে। কিয় খান্দিছে বুলি সোধোতে কোনেও একো কোৱা নাই। দেউতা, এওঁলোক ইয়ালৈ কিয় আহিছে? তেওঁলোকে কিয় পথাৰখন খান্দিছে? আমাৰ পথাৰখন কিয় তেওঁলোকে খান্দি আছে? মই একো বুজিব পৰা নাই দেউতা। এইবুলি তেওঁ বাপেকলৈ পত্ৰ লিখিলে। তেতিয়া বাপেকে উত্তৰত এখন পত্ৰ লিখিলে, বোপা, দেউতা, মই পথাৰত কেনেকৈ খেতি কৰিব লাগে নাজানো। এইবুলি পত্ৰ লিখিছিলা নহয়। মানুহবিলাকেই আহি, চৰকাৰী মানুহবিলাকেই আহি পথাৰত হাল বাই দিলে নহয় বোপা। তুমি বীজ সিঁচি দিয়া, ভাল শস্য উৎপন্ন হ'ব। তেতিয়ালৈকে মই আহি যাম। এইবুলি ক'লে। প্ৰিয়সকল, কি হৈছিল? সাধাৰণতে যেতিয়া কোনোবা জেলত থাকে, কাৰোবাৰ যদি পত্ৰ আহে আৰু কোনোবাই পত্ৰ পঠায়, বিষয়াসকলে তাক পঢ়ে। প্ৰিয়সকল, তেওঁৰ পুতেক আৰু পত্নীয়ে পথাৰত হাল বাবলৈ নাজানে। সেইকাৰণে তেওঁ নিজে জেলত থকাৰ কাৰণে সেই কাম কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কি কৰিলে, ককাকৰ কথাটো মনত পেলাই তেওঁ পত্ৰ লিখিলে। সেই পত্ৰখন জেলৰ বিষয়াজনে পঢ়িলে। পঢ়ি পুলিচৰ মানুহক আৰু বিষয়াসকলক জনাই দিলে, সেই পথাৰখনত সোণৰ বাচনবোৰ আছে, হাল নাবাবা বুলি কৈছে। সেই পত্ৰখন পঢ়ি বিষয়াসকলে পথাৰত হাল বালে। এতিয়া ইনডাইৰেক্টলি বাপেকে কি কৰিলে কওকচোন? সেই কষ্ট বৰ বুদ্ধিৰে সৈতে দূৰ কৰি দিলে। মাক আৰু পুতেকে ভালদৰে বীজ ৰোপণ কৰিলে। শস্যও ভাল উৎপন্ন হ'ল। কেৱল তেওঁলোকৰ বাবেই নহয়, আশে পাশে থকা লোকসকলকো তেওঁলোকে বিলাব পৰাকৈ অধিক শস্য উৎপন্ন হ'ল। প্ৰিয় ভাইসকল আৰু ভনীসকল, আপুনি কি বুজি পালে কওক? সেই ঘৰলৈ সমস্যা আহিছিল। সেই সমস্যাটো কেনেকৈ দূৰ কৰিব তাক নাজানি পুতেকে বাপেকলৈ পত্ৰ লিখিলে। বাপেক বৰ বুদ্ধিয়ক আছিল। তেওঁৰ পত্নী, তেওঁৰ পুত্ৰ আৰু তেওঁৰ পৰিয়ালে ভোকত থাকিব নালাগে বুলি ভাবি তেওঁ নিজৰ বুদ্ধিৰে উত্তৰ দিলে। ফলস্বৰূপে য'ত খাবলৈ একোৱেই নাছিল, পেট ভৰাই খাব পৰাকৈ তেওঁলোকে সুযোগ পালে। মই আপোনালোকক এটা ভাল খবৰ দিব বিচাৰোঁ। সেয়া কি? সেই বাপেকতকৈও উত্তম হৈছে মই যিজনৰ বিষয়ে প্ৰচাৰ কৰোঁ, মোৰ প্ৰভু যীশু খ্ৰীষ্ট। এতিয়া আপুনি মনোযোগেৰে শুনাটো মই বিচাৰিছোঁ। সেই পুতেকজনে কি কৰিলে?
নিজৰ কষ্টৰ কথা নিজৰ বাপেকক ক'লে আৰু বাপেকে কি কৰিলে? নিজৰ বুদ্ধিৰে সমস্যাটোৰ সমাধান উলিয়ালে। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনত আমাৰ জীৱনৰ সমস্যাবোৰ যিবোৰে আমাক চেদেলি ভেদেলি কৰি পেলায় আৰু এনেকুৱা বেমাৰ যিয়ে আমাক সম্পূৰ্ণ দুৰ্বল কৰি পেলায় আৰু আমাৰ শান্তি দূৰ কৰি পেলোৱা হেঁচাবোৰ আৰু শত্ৰুবোৰৰ ষড়যন্ত্ৰ, এই সকলোৰে মাজত আমি শান্তিৰে জীৱন যাপন কৰিবলৈ হ'লে ঈশ্বৰে আমাক এটা অস্ত্ৰ দিছে। সেই অস্ত্ৰপাতক যদি আমি ব্যৱহাৰ কৰোঁ, সমস্যা যিমানেই ডাঙৰ নহওক কিয়, যিয়েই নহওক কিয়, অতি সহজতে সেই সমস্যাটোৰ সমাধান উলিয়াই আমি শান্তিৰে থাকিব পাৰিম। ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা সেই অদ্ভুত অস্ত্ৰপাত কি হয় জানেনে? কওকচোন কি? প্ৰাৰ্থনা। কি হয়? প্ৰাৰ্থনা। সেই পুতেকজনে বাপেকক সমস্যা জনালে, নিজৰ সমস্যাৰ কথা বাপেকক ক'লে, সমাধান পাই গ'ল আৰু প্ৰতিফলো দেখিবলৈ পালে। আৰু তেনেকৈয়ে আমাৰো এজন পিতৃ আছে। তেওঁ পৰম পিতৃ, গোটেই সৃষ্টিৰ ওপৰত শাসন কৰোঁতা পৰম পিতৃ। আমি তেওঁৰ সন্তানসকলে যি সমস্যা আহিলেও সেয়া আত্মিক সমস্যা হ'ব পাৰে, আৰ্থিক সমস্যা হ'ব পাৰে, বেমাৰৰ সমস্যা হ'ব পাৰে আৰু বহুতো সংঘৰ্ষও হ'ব পাৰে। এই সকলোৰে মাজত আমি যদি প্ৰাৰ্থনা কৰোঁ, উত্তৰ দিবৰ কাৰণে তেওঁ সদায় প্ৰস্তুত। সংকটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক উত্তৰ দিম আৰু তুমি মোৰ মহিমা কৰিবলৈ পাবা। গীতমালা 50 তাৰ 15 পদ। প্ৰিয় ভাইসকল আৰু ভনীসকল, আজি আমাৰ মাজত সমস্যাবিহীন কোনোবা আছে জানো? আৰ্থিক সমস্যা নথকা কোনোবা আছে জানো? দুখ কষ্ট নথকা লোক কোনোবা আছে জানো? ভাগৰি নপৰা লোক কোনোবা আছে নেকি? এবাৰ ভাবকচোন। আজি এই বাৰ্তা শুনি থকাসকলে কিবা নহয় কিবা কষ্ট, কিবা নহয় কিবা দুখ, কিবা নহয় কিবা সমস্যা, কিবা নহয় কিবা সংঘৰ্ষ জীৱনত আছে। সেইবোৰৰ পৰা আমি মুক্তি পাবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰিয়সকল, বাইবেলে কৈছে প্ৰাৰ্থনা কৰিব লাগিব। আপুনি যদি প্ৰাৰ্থনা কৰে, ঈশ্বৰে আপোনাক উত্তৰ দিব। সেইকাৰণে শয়তানে কৰা কামটো হৈছে আপোনাৰ দ্বাৰা যিকোনো কাম কৰিবলৈ দিয়ে। চাৰ্চলৈ গৈ আছা নেকি? যোৱা। কয়ৰত গীত গোৱা নেকি? গোৱা। ইনষ্ট্ৰুমেণ্ট বজোৱা নেকি? বজোৱা। দান তোলা নেকি? তোলা। দান দিবা নেকি? দিয়া। পৰিচৰ্যাত ভাগ ল'বা নেকি? ভাগ লোৱা। প্ৰচাৰ কৰিবা নেকি? কৰা। আপুনি যিয়েই নকৰক, শয়তানে কৰা বুলিয়েই ক'ব, কিন্তু কি কৰিবলৈ নিদিব জানেনে? কওকচোন কি? প্ৰাৰ্থনা। আপুনি যিয়েই নকৰক, সি একো নকৰে। বাক্য পঢ়িব লাগে, পঢ়া। পাৰিবাৰিক প্ৰাৰ্থনাত যোগ দিব লাগে, যোগ দিয়া। সেৱকক সহায় কৰিব লাগে, সহায় কৰা। তুমি যিয়েই কৰা, কিন্তু প্ৰাৰ্থনা কৰিম বুলি ক'লেই শয়তানে অকণো সহ্য নকৰে। সেইকাৰণে বহুতো লোকে কয়, কি কৰিম ব্ৰাদাৰ? প্ৰাৰ্থনা কৰিম বুলি ভাবোঁ, কিন্তু বৰ টোপনি লাগে। প্ৰাৰ্থনা কৰিম বুলি ভাবিলেই বৰ এলাহ লাগে, এইবুলি কৈ থাকে। টিভি চাই থাকিলে টোপনি নাহে, চিৰিয়েল চিনেমা চাই থাকিলে টোপনি নাহে, চেলফোনত বিজি থাকিলে কোনোপধ্যে ভোক পৰ্যন্ত নালাগে। তেওঁলোকে চিৰিয়েল চোৱাৰ সময়ত, চিনেমা চোৱাৰ সময়ত টোপনি যদি অনুভৱ নকৰে, তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ টোপনি কিয় লাগে? এলেহুৱা ভাৱ কিয় লাগিছে? আপোনাৰ টোপনি কিয় আহিছে কওকচোন? সেয়া শয়তানৰ এটা কাম। এতিয়া চেলফোন আহি গ'ল, এটা সময়ত লেণ্ডফোন আমাৰ লগত আছিল, ৱায়াৰ থকা ফোন আছিল। মনত আছেনে? এখন ঘৰত যদি ডকাইত কৰিব লাগে বা চুৰ কৰিব যদি লাগে, চুৰ কৰিবলৈ আঁচনি কৰা এই চোৰে সৰ্বপ্ৰথমে তেওঁলোকে কি কৰিছিল জানেনে? কমিউনিকেশ্যন ছিষ্টেমক প্ৰথমে কাটিছিল। টেলিফোন ৱায়াৰডাল তেওঁলোকে কাটি পেলাইছিল। কাৰণ টেলিফোন যদি চালু থাকে, আমি তেওঁলোকৰ ঘৰলৈ চুৰ কৰিবলৈ যোৱাৰ লগে লগে তেওঁলোকে পুলিচক ফোন কৰি দিব আৰু পুলিচ আহি আমাক ধৰি ল'ব। আমাৰ আঁচনি ফেইল হৈ যাব বুলি ভাবি তেওঁলোকে কি কৰিছিল? সেই সময়ত টেলিফোনৰ ৱায়াৰ কাটি দিছিল। প্ৰিয় ভাই ভনীসকল, শয়তানে আজিকালি কি কৰে আপুনি জানেনে? ঈশ্বৰৰ সৈতে যাতে আমি কথা পাতিব নোৱাৰোঁ, সেই কমিউনিকেশ্যন ছিষ্টেমটোক কাটি আছে।
সেইকাৰণে আমাৰ মাজৰ বহুতো লোকে যিকোনো কাম কৰিব পাৰে। মই ক'লোঁ নহয়, গীত গান কৰিব পাৰে, দান তুলিব পাৰে, মণ্ডলীৰ নেতা হ'ব পাৰে, সেৱকসকলৰ সহায় কৰিব পাৰে, প্ৰচাৰ কাৰ্য কৰিব পাৰে, কৈৰত থাকিব পাৰে, ইউথ মিটিঙৰ আয়োজন কৰিব পাৰে আৰু বহুতো পৰিচৰ্যা কৰিব পাৰে। কিন্তু কৰিব নোৱাৰা কামটো হৈছে প্ৰাৰ্থনা। প্ৰিয়সকল, এদিন প্ৰভুৰ সেৱক বিলি গ্ৰাহামে সেৱকসকলৰ এখন বিশেষ সভা তেওঁ আয়োজন কৰিলে। এমষ্টাৰডামত আয়োজন কৰাত হাজাৰ হাজাৰ পাষ্টৰ তালৈ আহিল। তেওঁলোক আহোঁতে তেওঁ এটা প্ৰশ্ন সুধিছিল। সেৱকসকলক সুধিছিল, আপোনালোকৰ কিমানে প্ৰতিদিনে অন্তত 15 মিনিট ব্যক্তিগত ৰূপে প্ৰাৰ্থনা কৰোঁতা কেইজন সেৱক আছে এইবুলি প্ৰশ্ন কৰিছিল। কিন্তু দুখৰ কথা হৈছে হাজাৰ হাজাৰ লোকৰ মাজত হাত দেখুওৱা লোক বহুত কম আছিল। ইয়াৰ অৰ্থ হৈছে পৰিচৰ্যা কৰি আছে আৰু এটা মণ্ডলীৰ তেওঁলোক পালক, তথাপিও অন্তত 10 মিনিটো প্ৰাৰ্থনা কৰিব নোৱাৰা তেনেকুৱা অৱস্থাত বহুতো লোক আছে। এইবুলি কোৱাৰ কাৰণ কি জানেনে? ষড়যন্ত্ৰ। প্ৰিয় ভাই আৰু ভনী, মন দি শুনিব। এখন ঘৰ লুট কৰিবলৈ হ'লে বা কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ হ'লে সাধাৰণতে শত্ৰুৱে কি কৰে জানেনে? টেলিফোনৰ ৱায়াৰ কাটি দিয়ে, কমিউনিকেশ্যন কাট কৰি দিয়ে। কমিউনিকেশ্যন কাট হৈ গৈছে মানে সেই ঘৰখনত আক্ৰমণ হ'বলগীয়া আছে। আজি এই বাৰ্তা শুনি থকা প্ৰতিজন ভাই আৰু ভনী, আপোনালোকে জীৱনত এই প্ৰশ্ন কৰিব লাগে, ঈশ্বৰৰ সৈতে আমাৰ কমিউনিকেশ্যন কাট হৈ গৈছে নেকি? তেন্তে আপোনাৰ ঘৰৰ ওপৰত শয়তানে খাপ পিটি আছে। প্ৰাৰ্থনা কৰাটো আপোনাৰ জীৱনত যদি কাট হৈ গৈছে, শয়তানে আপোনাৰ ঘৰত আক্ৰমণ কৰিবলৈ গৈ আছে। প্ৰাৰ্থনা কৰাটো আপোনাৰ জীৱনত যদি কাট হৈ গৈছে, শয়তানে আপোনাৰ মণ্ডলীৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ আছে। প্ৰাৰ্থনা কৰাটো আপোনাৰ জীৱনত যদি কাট হৈ গৈছে, শয়তানে আপোনাৰ সন্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ আছে। প্ৰিয় ভাইসকল শুনিছেনে? প্ৰিয় ভনীসকল শুনিছেনে? এটা সময়ত আপুনি বহুত প্ৰাৰ্থনা কৰিছিল, এটা সময়ত আপুনি বহুত আত্মিক ব্যক্তি আছিল, কিন্তু আজিকালি আপোনাৰ আত্মিকতা বহুত কমি গৈ আছে। কাৰণ জানেনে? শয়তানৰ কুদৃষ্টি আপোনাৰ ওপৰত পৰিছে। আপোনাৰ পৰা আপোনাৰ সুস্বাস্থ্য সি দূৰ কৰিবলৈ বিচাৰিছে। আপুনি যি আশীৰ্বাদবোৰ পাই আছে সেইবোৰ আপোনাৰ পৰা সি দূৰ কৰিব বিচাৰিছে। আজি আপোনাৰ যি আৰ্থিক সবলতা আছে তাক দূৰ কৰিবলৈ বিচাৰিছে। আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে আপোনাৰ সন্তান। আপোনাৰ সন্তানৰ জীৱন ধ্বংস কৰিব লাগে, সেইকাৰণে শয়তানে আঁচনি কৰিছে প্ৰাৰ্থনাৰ জীৱন আপোনাৰ পৰা দূৰ কৰি আছে। কাৰণ যদি আপুনি ঈশ্বৰৰ উপস্থিতিলৈ গৈ আপুনি প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি ঈশ্বৰৰ সৈতে জড়িত হৈ থাকিব। ঈশ্বৰৰ সৈতে আপোনাৰ কানেকশ্যন থাকিলে আপোনাৰ জীৱনত শয়তানৰ কোনো ধৰণৰ কাম সফল হৈ নুঠিব। আপুনি সদায় ঈশ্বৰৰ সৈতে যদি জড়িত হৈ থাকে, প্ৰাৰ্থনা কৰি থকা লোক যদি হয়, তেন্তে শয়তানৰ প্ৰচেষ্টাবোৰ সফল নহ'ব। বাইবেলত অহিথোফল নামৰ এজন মন্ত্ৰী আছিল, যাৰ ওপৰত দাউদে বৰ ভৰসা কৰিছিল। এজন মহান পৰামৰ্শদাতা, বিশ্বাসযোগ্য মন্ত্ৰী। তাৰ ওপৰত ইমান ভৰসা কৰাত সেই অহিথোফলেই এদিন দাউদৰ বিৰোধী হৈ গ'ল। দাউদক বিনষ্ট কৰিবলৈ বিচাৰিলে, দাউদক হত্যা কৰিবলৈ বিচাৰিলে। দাউদৰ বিশ্বাসযোগ্য মন্ত্ৰী যিয়ে দাউদক পৰামৰ্শ দিয়া কাম কৰিছিল। প্ৰিয়সকল, সেই সময়ত অহিথোফলে কিবা পৰামৰ্শ দিলে সেয়া সাক্ষাৎ ঈশ্বৰৰ পৰা দিয়া হোৱা পৰামৰ্শ এইবুলি দাউদেও মানিছিল আৰু লোকসকলেও মানিছিল। তেনেকুৱা ব্যক্তি এজনে হঠাতে দাউদৰ বিৰোধী হৈ দাউদকেই মাৰিবলৈ আঁচনি কৰিছিল। এই কথা দাউদে যেতিয়া জানিব পাৰিলে, দাউদে তেতিয়া কি কৰিলে জানেনে? প্ৰাৰ্থনা কৰিলে, প্ৰভু, অহিথোফলৰ ওপৰত মই বৰ ভৰসা কৰিলোঁ, তাক মই নিজৰ মন্ত্ৰী পাতিলোঁ, মোৰ পৰামৰ্শদাতা হিচাপে ৰাখিলোঁ, তেওঁৰ দ্বাৰা দিয়া হোৱা পৰামৰ্শ মতে কেইবাবাৰো নিশ্চিতৰূপে কাম কৰিলোঁ। কিন্তু আজি সেই পৰামৰ্শদাতাই, মোৰ ভৰসাৰ মন্ত্ৰীজনেই মোৰ শত্ৰু হৈ উঠিছে। সি মোক মাৰিবলৈ চেষ্টা কৰি আছে। পিতৃ জিহুৱা, অহিথোফলৰ আঁচনিবোৰ কৃপা কৰি অসফল কৰক। প্ৰাৰ্থনা কৰিলে। প্ৰিয় ভাই ভনীসকল, আমি নজনাকৈয়ে আমাৰ চাৰিওফালে বহুতো শত্ৰু থাকে। বাহিৰে বন্ধু যেন দেখা পোৱা যাব পাৰে, আপোনাৰ মংগল কামনা কৰা ব্যক্তি যেন দেখা পাব পাৰে,
বাহিৰে আপোনাক অভিনন্দন কৰা ব্যক্তি যেন দেখা পাব পাৰে, বাহিৰে আত্মিক যেনো দেখা পাব পাৰে, কিন্তু আপুনি নজনাকৈয়ে আপোনাক আৰু আপোনাৰ মণ্ডলীক আৰু আপোনাৰ সেৱাক সম্পূৰ্ণ পৰিয়ালৰ সৈতে আক্ৰমণ কৰিব বিচাৰে। তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছে। তেনেকুৱা সময়ত আপোনাৰ চাকৰিৰ ক্ষেত্ৰত আপুনি যি ব্যৱসায় কৰে, যি খেতি বাতি কৰে, আপোনাক বিনাশ আৰু আপোনালৈ কষ্ট আনিবলৈ, আপুনি যাতে লাভ কৰিব নোৱাৰে, আমদানি যাতে নাপায় তেনে কৰিবলৈ বুলি ভাবি আপুনি যি সফলতা পাব বিচাৰিছে তাক যাতে আপুনি নাপায়, তাৰ বাবে শয়তানে বহুতো প্ৰচেষ্টা কৰি তাৰ সপক্ষে থকা লোকসকলৰ দ্বাৰা আপোনাৰ হানি কৰিবলৈ তেওঁলোকক ব্যৱহাৰ কৰে। এই বিপদৰ পৰা বাচিবলৈ আপুনি কি কৰিব? আপুনি বিজয় লাভ কৰিবলৈ আৰু পৰিয়ালটোক ৰক্ষা কৰিবলৈ কি কৰিব লাগিব? কি কৰি আপুনি নিজৰ মণ্ডলী আৰু পৰিচৰ্যাক সুৰক্ষাৰে ৰাখিব পাৰিব? এটাই উপায় আছে, প্ৰাৰ্থনা। সেইদিনা দাউদে কি কৰিছিল জানেনে? সেনাবিলাকক আৰু আগবঢ়াই নিবলৈ চেষ্টা নকৰিলে। দাউদে কি কৰিছিল জানেনে? পোনে পোনে ঈশ্বৰৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰিলে, পিতৃ জিহুৱা, অহিথোফলে মোক বিৰোধ কৰি মোক মাৰিবলৈ ষড়যন্ত্ৰ কৰি আছে। কৃপা কৰি তেওঁৰ আঁচনিবোৰ সফল যাতে নহয়, তাৰ বিবেচনা যাতে সফল নহয়, সেইবোৰ অসফল কৰক পিতৃ। প্ৰাৰ্থনা কৰিলে। প্ৰিয়সকল, বাইবেলত কি আছে জানেনে? সেইদিনা দাউদে কৰা প্ৰাৰ্থনা ঈশ্বৰে শুনিলে, সেইকাৰণে অহিথোফলৰ সকলোবোৰ আঁচনি বিফল কৰিলে। অহিথোফলে যি ভাবিছিল সেয়া নহ'ল, তেওঁৰ আঁচনি অসফল হ'ল। ফলস্বৰূপে কি হ'ল? অহিথোফলে অপমানত পৰি নিজে ফাঁচ লৈ মৰি গ'ল। দাউদে কি বিচাৰিছিল? অহিথোফলে কৰা আঁচনিবোৰ অসফল কৰি দিয়ক পিতৃ। ঈশ্বৰে কি কৰিলে? শত্ৰুৰ নাম ঠিকনাই যেন নাথাকে তেনে কৰিলে। প্ৰাৰ্থনাই আপোনাৰ ওপৰলৈ আহিবলগীয়া বিপদৰ পৰা বচায়। প্ৰাৰ্থনাই শয়তানে অনা আপদৰ পৰা আপোনাক মুক্ত কৰে। প্ৰাৰ্থনাই আপোনাৰ পৰিয়ালক ৰক্ষা কৰে। প্ৰাৰ্থনাই আপোনাৰ পৰিচৰ্যা আৰু মণ্ডলীক ৰক্ষা কৰে। কিন্তু সকলো জানি বুজিও আমি কোনটো বিষয়ত অধিক অৱহেলা কৰোঁ জানেনে? প্ৰাৰ্থনা কৰা কাৰ্যত। প্ৰিয়সকল, বাক্য শুনি থকাসকল, আজি ঈশ্বৰে আপোনাকেই কৈ আছে, আপোনাৰ জীৱনত আপুনি স্বামী হওক, পত্নী হওক, সন্তান হওক, যিয়ে হওক, আপোনাৰ যদি প্ৰাৰ্থনাৰ জীৱন ঠাণ্ডা হৈ পৰিছে, আপুনি যদি প্ৰাৰ্থনা কৰিব পৰা নাই, প্ৰাৰ্থনা কৰিবলৈ যদি সময় নাই, প্ৰাৰ্থনা কৰিবলৈ যদি আপুনি আঁঠু লোৱা নাই, তেন্তে শুনক, আপোনাৰ ওপৰত শয়তানে নিজৰ কুদৃষ্টি ৰাখিছে। আপোনাৰ পৰিয়ালৰ ওপৰত সি ষড়যন্ত্ৰ ৰচিছে। আপোনাৰ যি আছে তাক আপোনাৰ পৰা দূৰ কৰিবলৈ সি কঁকালত টঙালি বান্ধিছে। এই সত্যক আজি আপুনি শুনি বিশ্বাস কৰি নম্ৰতাৰে সৈতে ঈশ্বৰৰ উপস্থিতিলৈ ভগ্ন হৃদয়ৰে সৈতে নিজৰ প্ৰাৰ্থনাৰ জীৱনটো শুদ্ধ কৰিলে সেই বিপদৰ পৰা, সেই সংকটৰ পৰা আপুনি ৰক্ষা পাব আৰু প্ৰধানকৈ আপোনাৰ পৰিয়ালক আৰু সন্তানক বচাব পাৰিব। যদি এইদৰে নকৰে, ঈশ্বৰে ইমান স্পষ্ট আৰু পোনপটীয়াকৈ আপোনাক সকিয়নি দিয়াৰ পাছতো আঁঠু নলয় আৰু যদি শিৰ নত নকৰে, নিশ্চয় আপুনি তাৰ মূল্য পৰিশোধ কৰিব লাগিব। এই বিষয়টো নাপাহৰিবলৈ প্ৰভুত বিনয় কৰিছোঁ। শুনক, আপোনাক বিনাশ কৰিবলৈ হ'লে শয়তানে সাধাৰণতে কি ষড়যন্ত্ৰ কৰে জানেনে? আপোনাৰ পৰা প্ৰাৰ্থনা ৰূপী অস্ত্ৰক কাঢ়ি ল'ব। আহক, 1 চামুৱেল পুস্তকৰ 31 অধ্যায়ৰ আৰম্ভণিৰ কেইটামান পদ পঢ়িম। পাছে পলেষ্টীয়াবিলাকে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিলত ইছৰাইল লোকবিলাক পলেষ্টীয়াবিলাকৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোক গিলবোৱা পৰ্বতত হত হৈ পৰিবলৈ ধৰিলে। আৰু পলেষ্টীয়াবিলাকে চৌলৰ আৰু তেওঁৰ পুৰোহিতবিলাকৰ পাছে পাছে বৰকৈ খেদি গৈ চৌলৰ পুত্ৰ জোনাথনক আৰু মল্কিছোৱাক বধ কৰিলে। পাছে চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ'ল, আৰু ধনুৰ্ধৰবিলাকে তেওঁক লগ পালত তেওঁ সেই ধনুৰ্ধৰবিলাকৰ আগত অতিশয় ত্ৰাসযুক্ত হ'ল। তাতে চৌলে নিজৰ অস্ত্ৰবাহকক ক'লে, তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই সৰকি যোৱাকৈ তাৰে মোক খোচ, নহ'লে সেই অচুন্নতহঁতে আহি সৰকি যোৱাকৈ মোক খুচিব আৰু মোক অপমান কৰিব। কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় খোৱাৰ কাৰণে মান্তি নহ'ল। এই হেতুকে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল। তাতে চৌল মৰা দেখি প্ৰিয়সকল চৌলে পলেষ্টীয়াবিলাকৰ সন্মুখীন হ'ব নোৱাৰিলে।
পলেষ্টিয়াবিলাকৰ ষড়যন্ত্ৰক জানিব নোৱাৰিলে। অৱশেষত পলেষ্টিয়াবিলাকৰ হাতত তেওঁৰ পুত্ৰৰ মৃত্যু হ'ল। তাৰ মাজত প্ৰধানকৈ আছিল জোনাথন। তেওঁ ডায়ুদৰ অতিকৈ প্ৰিয় বন্ধু আছিল। বাস্তৱিকতে জোনাথন বৰ ভাল আছিল, তেওঁ আত্মিক আছিল। কিন্তু মূৰ্খ বাপেকৰ আঁচনিৰ কাৰণে, আচলতে মূৰ্খতাৰ কাৰণে জোনাথনে নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল। এতিয়া চৌলে অৱশেষত যুদ্ধ কৰিব নোৱাৰা হৈ, সিহঁতৰ ওপৰত জয়ী হ'ব নোৱাৰি, সিহঁতৰ আগত সম্পূৰ্ণৰূপে পৰাজিত হ'ল। প্ৰিয়সকল শুনক, সাধাৰণতে পলেষ্টিয়াবিলাকে যদি শত্ৰুক বন্দী কৰা হ'ল, তেওঁলোকক তেতিয়া ভয়ংকৰ যাতনা দিয়ে। তেওঁলোকৰ তেনেকুৱাই নিয়ম। শত্ৰু যদি তেওঁলোকৰ হাতত বন্দী হৈ গ'ল, সেই শত্ৰুজনক গোটেই দেশখনতেই ঘূৰাই ফুৰে, গোটেই নগৰখনত ঘূৰাই ফুৰে আৰু ভয়ানক যাতনা দিয়ে। সিহঁতৰ দেৱতাবিলাকৰ সন্মুখত নাচ গান কৰে। ইয়াৰ উদাহৰণ হৈছে যেতিয়া ছেমছনক বন্দী কৰা হৈছিল, যেতিয়া সিহঁতে ছেমছনক বন্দী কৰিছিল, তেওঁৰ চকু উলিওৱা হৈছিল, গোটেই শৰীৰটোক আঘাত কৰা হৈছিল। অৱশেষত জাত পিহিবলৈ ধৰিলে, ভয়ানক যাতনা দিলে, শিকলিৰে সৈতে তেওঁক বান্ধি থোৱা হৈছিল। তেওঁক ধৰি সকলোৰে আগলৈ আনিলে, সকলোৰে আগত তেওঁক অপমান কৰিলে। কি কৈছিল জানেনে? আমাৰ দেৱতাই ইয়াক আমাৰ হাতত সোধাই দিলে, হয়, এইবুলি কৈ সিহঁতে জিহুৱাৰ নাম অপমান কৰিলে। প্ৰিয়সকল, সাধাৰণতে তেওঁলোকৰ হাতত যদি শত্ৰু বন্দী হয়, বৰকৈ কন্দুৱাই, ঠাট্টা কৰে, ভয়ানক যাতনাবোৰ দিয়ে। আৰু ইমানেই নহয়, দেশৰ লোকসকলৰ মাজত তেওঁলোকক অপমান কৰে আৰু নিজৰ দেৱতাৰ সন্মান কৰে আৰু জিহুৱাৰ অপমান কৰে। এয়া তেওঁলোকৰ নিয়ম আছিল। সেইকাৰণে চৌলে কি কৰিলে জানেনে? তেওঁলোকৰ হাতত বন্দী হৈ তেওঁলোকৰ এনে ভয়ানক যাতনাবোৰ চৌলে পাব বিচৰা নাছিল। সেইকাৰণে অৱশেষত তেওঁ কি কৰিলে জানেনে? চৌলে আত্মহত্যা কৰিলে। নিজকে হত্যা কৰা মানে কি? আত্মহত্যা। নিজৰ বহুমূলীয়া পুত্ৰবোৰক হেৰুৱালে, এটা সুন্দৰ পৰিয়াল হেৰুৱাই পেলালে, নিজৰ অতি অদ্ভুত শাসন হেৰুৱালে, ৰাজ্য শাসন কৰাৰ আশীৰ্বাদ হেৰুৱাই পেলালে। অৱশেষত যুদ্ধত দুৰ্ভগীয়া হিচাপে আত্মহত্যা কৰিবলগীয়া বেয়া অৱস্থালৈ গৈ পালে। প্ৰিয়সকল, মই সুধিছোঁ, ঈশ্বৰক নিজৰ আশ্ৰয়স্থান কৰি লৈ শান্তিৰে থাকিবনে? নে চৌলৰ নিচিনাকৈ ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আপুনি নিজৰ সংঘৰ্ষবোৰত, আপোনাৰ ক্লেশৰ মাজত, কষ্টত, শত্ৰুবিলাকৰ মাজত অকলশৰে নিজৰ প্ৰাণ হেৰুৱাব কি বিচাৰিছে? আজি মোৰ সৈতে কিমানে বাৰু সিদ্ধান্ত কৰিব বিচাৰিছে আমাৰ আশ্ৰয়স্থান প্ৰভুৰ ওচৰলৈ গৈ অন্ততঃ আধা ঘণ্টা মই নিশ্চিতৰূপে প্ৰতিদিনে তেওঁৰ আগত আঁঠু কাঢ়িম, তেওঁৰ উপস্থিতিত প্ৰাৰ্থনা কৰিম, মোৰ সকলো কষ্টৰ কথা তেওঁক ক'ম, তেওঁৰ উপস্থিতিত মই সুৰক্ষা লাভ কৰিম। কওঁতাসকলে আহক প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰা প্ৰতিজনে আজি আপোনাৰ আগত কথা দিছে। প্ৰাৰ্থনাৰূপী অস্ত্ৰৰ অবিহনে পিতৃ, আমি যুদ্ধক্ষেত্ৰলৈ গৈ একোৱেই পাব নোৱাৰিম। ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ যদি আমি খোজ দিছোঁ, তাৰ মানে যুদ্ধভূমিত ভৰি দিছোঁ। এই ভয়ানক জগতখনত আমি নিজৰ খোজ দিছোঁ। শয়তানৰ ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰবিলাকৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। পিতৃ, প্ৰাৰ্থনাৰূপী অস্ত্ৰ আমাৰ লগত নাথাকিলে শয়তানক কেনেকৈ পৰাজিত কৰিব পাৰিম? আমাক নাশ কৰিবৰ বাবে, আমাক হানি কৰিবৰ কাৰণে দিন ৰাতি সি আমাৰ চাৰিওফালে ঘূৰি আছে। এনেকুৱা শয়তানৰ যদি আমি সন্মুখীন হ'ব লগা হয়, তাৰ এটাই মাত্ৰ উপায়, প্ৰাৰ্থনা। প্ৰাৰ্থনা মানে আপোনাৰ সৈতে কথা পতা আৰু শয়তানৰ সৈতে যুদ্ধ কৰা। পিতৃ, আপোনাৰ সৈতে কথা পাতিয়েই শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰি জয়ী হোৱাৰ আশীৰ্বাদ আমাক দিয়ক। আজিৰ তাৰিখত এই বাৰ্তা শুনি থকা লোকসকলৰ প্ৰত্যেক মাক বাপেকৰ প্ৰাৰ্থনাৰ জীৱন নাই। যদি এইদৰে কৈছে, তেন্তে বিপদ একেবাৰে ওচৰত। এই সত্যক জানি আপোনাক নিজৰ আশ্ৰয়স্থান কৰি লৈ সেই আশ্ৰয়স্থানত লুকাই আমি যদি নিজকে সুৰক্ষিত ৰাখোঁ, আমাৰ চাৰিওফালে শত্ৰুৱে যিমানেই ষড়যন্ত্ৰ নকৰক, সি আমাৰ ওপৰত সফল হ'ব নোৱাৰিব। এই বহুমূলীয়া সত্যক আজি এই বাৰ্তাৰ দ্বাৰা আপুনি আমাক দিলে, সেইকাৰণে আপোনাক ধন্যবাদ কৰি যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন।
আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।